আজিৰ আলোচনাৰ বিষয়টো হৈছে পৰিৱেশ সংৰক্ষণ বা সম্পদ সংৰক্ষণ কৰিবলৈ হলে কিছুমান পদ্ধতি আমি বা আঁচনি গ্ৰহণ কৰিব লাগিব। এই আঁচনিবিলাক সংক্ষেপে আমি ক'ব পাৰো। প্ৰথমে বিকল্প সম্পদৰ সন্ধান, দ্বিতীয়ত পুনৰাবৰ্তন, তৃতীয়তে অভিযোজন বা নৱপ্ৰচলন, চতুৰ্থতে বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস, পঞ্চমত জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ, ষষ্ঠ সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ, সপ্তমত সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন কৰা, অষ্টমত সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ কৰা। গতিকে এই পদ্ধতিসমূহ বা আঁচনিসমূহ যদি আমি গ্ৰহণ কৰো তেতিয়া সম্পদ সংৰক্ষণৰ যিটো ধাৰণা সি বাস্তৱত কাৰ্যকৰী কৰাত সুবিধাজনক হ'ব। আমাৰ প্ৰথম যিটো কৈছে বিকল্প সম্পদৰ সন্ধান মানে কি বুজাব ইয়াত? কোনো এটা বহুলভাৱে ব্যৱহৃত যিকোনো বস্তু এটা যেতিয়া খুব মানুহে ব্যৱহাৰ কৰিব, এই বস্তুটো উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্ঘাটনৰ বাবে প্ৰয়োজনীয় গৱেষণা জৰীপ চলাই থাকিব লাগে। আমাৰ কিবা এটা বস্তু মানুহে যেতিয়া ব্যৱহাৰ কৰে অধিক, আমি এইটো গম পাম যে অতি সোনকালে এইটো শেষ হৈ যাব। শেষ হোৱাৰ আগতে আমি চিন্তা কৰিব লাগিব, যদি শেষ হলে তাৰপিছত আমি কি ব্যৱহাৰ কৰিম। ঠিক তেনেকে যিকোনো এটা সম্পদ অত্যাধিক যেতিয়া ব্যৱহাৰ হয়, এই সম্পদটো উৎপাদন হৈ থকা অৱস্থাতে ইয়াৰ সলনি আৰু বেলেগ কি সম্পদ উদ্ঘাটন কৰিলে ই বিকল্প হিচাপে পৰৱৰ্তী সময়ত ব্যৱহাৰ কৰিব পৰা যাব, তাৰ কাৰণে কি কৰিব লাগিব? গৱেষণা কৰিব লাগিব, ৰিচাৰ্চ আৰু জৰীপ কৰিব লাগিব, সাৰ্ভে কৰিব লাগিব। উদাহৰণ দিছে কপাহী সূতাৰ পৰিৱৰ্তে কৃত্ৰিম আঁহ। আমি কপাহী সূতা, কপাহৰ পৰা প্ৰস্তুত কৰি কাপোৰ প্ৰস্তুত, কিন্তু এনেকুৱা নহয় যে কপাহ সদায় থাকিব। যদি কপাহ নাইকিয়া হৈ গলে কি হ'ব? তাৰ ঠাইত আমি কৃত্ৰিমভাৱে প্ৰস্তুত কৰা আঁহ, তাৰ যোগেদিও আমি ইয়াৰ অভাৱ দূৰ কৰিব পাৰিম। প্ৰাকৃতিক ৰবৰৰ সলনি কৃত্ৰিম ৰবৰ বিকল্প সম্পদ। প্ৰকৃতিত আমাৰ ৰবৰ আছে, ৰবৰ বাগান আছে, তাত প্ৰস্তুত কৰে ৰবৰ। কিন্তু ৰবৰ বাগান যদি শেষ হৈ যায় তেতিয়া কি হ'ব? তাহলে কি ব্যৱহাৰ কৰিব? কৃত্ৰিমভাৱে প্ৰস্তুত কৰা ৰবৰ। তদুপৰি অনবীকৰণযোগ্য সম্পদ, কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ তাৰ ঠাইত কি ব্যৱহাৰ কৰিম? সৌৰ শক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি, এই নবীকৰণ সম্পদৰ ব্যৱহাৰ কৰিব। এইডোখৰত মন কৰিবলগীয়া কথা যে অনবীকৰণ সম্পদ এইবিলাক কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ এবাৰ ব্যৱহাৰ কৰি দিলে শেষ হৈ যায়, পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি। গতিকে এনেকুৱা সম্পদ বিলাক আমি ব্যৱহাৰ কৰোতে এদিন শেষ হৈ যাব। গতিকে তাৰ সলনি আমি উলিয়াইছো ভাবি চিন্তা কৰি, সৌৰ শক্তি আৱিষ্কাৰ হৈছে, জলবিদ্যুৎ শক্তি আৱিষ্কাৰ হৈছে, বতাহৰ পৰা শক্তি, জৈৱ শক্তি, এইবিলাক নবীকৰণ যোগ্য সম্পদ। গতিকে এতিয়া আমি পালো যে যিকোনো এটা সম্পদ যেতিয়া ব্যৱহাৰ হৈ থাকে, সম্পদটো উদ্ঘাটন কৰাৰ সময়তে ভৱিষ্যতে যাতে ইয়াৰ অভাৱ অনুভৱ নহয়, তাৰ এটা বিকল্প সম্পদ সৃষ্টিৰ কাৰণে গৱেষণা আৰু জৰীপ কৰাৰ অতি প্ৰয়োজন আছে। উদাহৰণস্বৰূপে কপাহী সূতাৰ সলনি কি সূতা? কৃত্ৰিম আঁহ। ঠিক তেনেকে প্ৰাকৃতিক ৰবৰৰ সলনি কি কলে? কৃত্ৰিম ৰবৰ আমি প্ৰস্তুত কৰিব লাগিব। ঠিক তেনেকে অনবীকৰণ যিবিলাক সম্পদ আছে, কয়লা, পেট্ৰলিয়াম, ডিজেল, খনিজ তেল, সেইবিলাকোতো এদিন শেষ হৈ যাব, প্ৰাকৃতিক গেছ। গতিকে তাৰ ঠাইত আমি অভাৱটো দূৰ কৰিবলৈ এটা বিকল্প চিন্তা কৰি আমি উলিয়াইছো যে সৌৰ শক্তি উলিয়ালো, জলবিদ্যুৎ শক্তি উলিয়ালো, বতাহ শক্তি উলিয়ালো, জৈৱ শক্তি। এই ধৰণে এটা সম্পদৰ সলনি আন এটা সম্পদ ব্যৱহাৰ কৰা যিটো পদ্ধতি হৈছে বিকল্প সম্পদৰ সন্ধান।
ইয়াৰ পিছত আহিলে দ্বিতীয়টো পুনৰাবৰ্তন, পুনৰ ব্যৱহাৰ কৰা। সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰাবৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুনৰ ব্যৱহাৰ কৰিব পাৰি। আমি দেখিছো যে এটা সম্পদ আমাৰ হাতত একেবাৰে কম আছে, তেনেকুৱা সম্পদ এটা যেতিয়া ব্যৱহাৰ কৰি থাকো, সেই সম্পদটো আমি সম্পূৰ্ণ ব্যৱহাৰত গুৰুত্ব দিব লাগিব আৰু এবাৰ ব্যৱহাৰ কৰাৰ পিছতো আৰু পিছত ব্যৱহাৰ কৰিব পাৰি নেকি, পুনৰ তাক ব্যৱহাৰ কৰিব পাৰি নেকি, এই কথাও চিন্তা কৰিব লাগিব। আৰু সেই ব্যৱস্থাটো হৈছে পুনৰাবৰ্তন। আৰু কেনেকে পাৰি কৰিব, এবাৰ বস্তু এটা ব্যৱহাৰ কৰাৰ পিছত আমাৰ কিছুমান বৰ্জিত দ্ৰব্য ওলায়, সেই দ্ৰব্যখিনিকো আমি ব্যৱহাৰ কৰিম। ইয়াত উদাহৰণ দিলে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী, এইবিলাক পুনৰাবৰ্তনৰ যোগেদি সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হলেও সংৰক্ষণ কৰিব পাৰি। আমি দেখা পাওঁ যে আমাৰ পেলনীয়া কিছুমান বস্তু আছে, পলিথিন, প্লাষ্টিক, বটল, চিচা বা লোহা, টিং, কাগজ, আমি বেছি দিওঁ নে নাই? গাঁৱত বেপাৰী আহে বেছি দিওঁ। সেইবিলাক সিহঁতি নি আকৌ তাৰ পৰা বেলেগ এটা বস্তু প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি দিয়ে। আকৌ নতুন প্ৰডাক্ট ওলাই যায়। আমি ভাঙি চিঙি পেলোৱা প্লাষ্টিকৰ চকীখনে, প্লাষ্টিকৰ গামলা এটাই সিহঁতি লৈ যায়, সেইটো নি আকৌ ফেক্টৰীত দিব, আকৌ তাক গলাব, তাৰপৰা আকৌ এটা বেলেগ ধৰণৰ দৰকাৰী বস্তু প্ৰস্তুত কৰাৰ যিটো কেঁচা সামগ্ৰী সেইখিনি সংগ্ৰহ কৰে। অৰ্থাৎ পুনৰাবৰ্তন, ৰিচাইকেল, এইটো হল দ্বিতীয় পদ্ধতি। তৃতীয় পদ্ধতি হল অভিযোজন বা নৱপ্ৰচলন। অধ্যয়ন গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে। দুইটা ক্ষেত্ৰতে গৱেষণা লাগিব আৰু অধ্যয়ন লাগিব। আমি তাৰ যোগেদি প্ৰকৃতিত যিবিলাক বস্তু পাইছো সেইবিলাক আমাৰ ব্যৱহাৰ উপযোগী কৰিবলৈ এই নৱপ্ৰচলন প্ৰক্ৰিয়াটো প্ৰয়োজন হয়। যেনে ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি দ্ৰব্য যেতিয়া আমি ব্যৱহাৰ কৰো মাটিত ঋণাত্মক প্ৰভাৱ পৰে, গতিকে তাৰ ঠাইত আমি কি ব্যৱহাৰ কৰিব পাৰো, জৈৱ সাৰ, জৈৱ কীটনাশক আদি ব্যৱহাৰত গুৰুত্ব দিব লাগে। এই নৱপ্ৰচলন আৰু প্ৰথম দিনটো পাইছিলো বিকল্প সম্পদৰ সন্ধান, ইহঁতৰ মাজত কিছু এটা মিল আছে নে নাই? এটা সলনি এটা ব্যৱহাৰ কৰাৰ কথা কৈছিলো। আমি তাত কপাহী সূতাৰ সলনি কৃত্ৰিম সূতাৰ কথা কৈছিলো, প্ৰাকৃতিক ৰবৰৰ সলনি কৃত্ৰিমভাৱে প্ৰস্তুত কৰা ৰবৰৰ কথা কৈছিলো। বাকী ইন্ধন বিলাকৰ ঠাইত কয়লা হওক, পেট্ৰলিয়াম হওক, ডিজেল হওক, কেৰাচিন হওক, সেইবিলাকৰ ঠাইত সৌৰ শক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তিৰ কথা কৈছিলো। ঠিক তেনেকে এই প্ৰকৃতিত পোৱা সামগ্ৰীবিলাক ব্যৱহাৰ উপযোগী কৰিবলৈ হলে আমি নৱপ্ৰচলন, যিটো ইনোভেটিভ চিন্তা চৰ্চাৰ প্ৰয়োগ কৰিব লাগিব। তাৰ কাৰণে গৱেষণাৰ প্ৰয়োজন হব। আৰু সেইকাৰণে উদাহৰণ দিছে যিবিলাক অপকাৰী বুলি আমি জানিছো, ৰাসায়নিক সাৰটো, কীটনাশক দ্ৰব্যটো অপকাৰী পৰিৱেশৰ কাৰণে, তাৰ সলনি আমি জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্ৰয়োগত গুৰুত্ব দিয়ে। সেইটো কয় অভিযোজন বা নৱপ্ৰচলন। ঘটো হল বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস। কেঁচা সামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বৰ্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ উপৰিও সেইবোৰৰ পুনৰাবৰ্তন নাইবা পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ'ব পাৰে। আমি যেতিয়া এটা সামগ্ৰী ব্যৱহাৰ কৰো,
এই সামগ্ৰীটোত ব্যৱহাৰ কৰাৰ লগতে আৰু বহু বৰ্জিত দ্ৰব্য তাৰ পৰা পাওঁ। এতিয়া এই বৰ্জিত দ্ৰব্যৰ পৰিমাণটো হ্ৰাস কৰিবলৈ চেষ্টা কৰিব গৈছে। সেই বস্তুৰ পৰা যাতে আমি বেছিকে বৰ্জিত দ্ৰব্য সৃষ্টি নকৰি সম্পূৰ্ণকে তাক ব্যৱহাৰ কৰিব পাৰো তাত গুৰুত্ব দিবলৈ কৈছে। বা যিখিনি বৰ্জিত দ্ৰব্য আমি পাওঁ সেইখিনি ক'ৰবাত ব্যৱহাৰ কৰিব পাৰি নেকি, এই চিন্তা চৰ্চাৰ কথা কৈছে। উদাহৰণ দিছে, গছ কাটিলো, আমি কাঠৰ সামগ্ৰী তৈয়াৰ কৰো, সমান্তৰালভাৱে গছৰ পেলনীয়া কাঠেৰে প্ৰস্তুত কৰিব পৰা আন লঘু কুটিৰ উদ্যোগৰ ব্যৱস্থা কৰিলে প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ হ্ৰাস হ'ব। আমি দেখিছো গছ এটা কাটিলো, ডাঙৰ গছ, যিখিনি ফালিব পাৰি ফালিলো, বাকী অংশবিলাক কি হ'ব? সেইখিনিতো আমাৰ কাৰণে এতিয়া বৰ্জিত দ্ৰব্য হৈ গ'ল, কিন্তু বাকীখিনিও আমি ব্যৱহাৰ কৰিব পাৰিম। এনেকে খৰি হিচাপে পাৰিম নে নাই? বা তাৰো ভিতৰত কিছুমান কাঠটো ফালিব নোৱাৰি, ডাঙৰ কাঠ হলেও বেকা বেকি থাকে, ডাঙৰ ডাঙৰ কাঠবিলাকৰ মাজত ফাক থাকে, বিন্ধা থাকে, সেইবিলাক কেনেকে ব্যৱহাৰ কৰিব পাৰি সেইটো চিন্তা চৰ্চা কৰিব লাগিব। এইকাৰণে কিছুমান লঘু বা কুটিৰ উদ্যোগ আছে য'ত সেই কাঠবিলাকৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা আমি দেখিবলৈ পাইছো। আমি যদি তাত দি দিওঁ সিহঁতি লৈ যাব। ৰাস্তা ঘাটে আমি কাষে কাষে দেখো নাই, বগলী, ঘোঁৰা, গঁড়, হাতী, এইবিলাক কিহৰ পৰা বনাইছে? কাঠৰ পৰা বনোৱা দেখিছ নে নাই? ৰাস্তাই ঘাটে বেছি থাকে। এতিয়া সিহঁতৰ কাৰণেতো সেই কাঠডোখৰ প্ৰয়োজন হয়। চৰাই এটা বনাই থলে, হৰিণা এটা বনাই থলে, গতিকে এনেকুৱা ধৰণৰ এই বৰ্জিত দ্ৰব্যৰ পৰিমাণটো তেতিয়া কমি যাব, কাৰণ সেইখিনি বস্তু এটা বেলেগ প্ৰক্ৰিয়া যোগেদি ব্যৱহাৰ কৰিব পৰা ব্যৱস্থা হৈছে। আৰু এনেকে এই প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ যদি হ্ৰাস হয় তেতিয়া সম্পদৰ সংৰক্ষণ হ'ব। কাগজ কলত কাঠ আৰু বাঁহৰ যি বৰ্জিত দ্ৰব্য উৎপন্ন হয় সেইবোৰ আন জৈৱিক ৰাসায়নিক সামগ্ৰীলৈ পৰিৱৰ্তন কৰাৰ ব্যৱস্থাপনা থাকিলে প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা কমিব। গতিকে আমি ব্যৱহাৰ কৰা প্ৰতিটো বস্তুৰে বৰ্জিত দ্ৰব্যৰ সৃষ্টি হয়। এই বৰ্জিত দ্ৰব্যখিনি আমি অপব্যৱহাৰ নকৰি পুনৰ তাক ব্যৱহাৰ কৰাৰ যিটো পদ্ধতি, এইটো কয় বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস। ঘৰত এতিয়া পাচলি আনিলো, পাচলি খাই পাইছ নে নাই? পাচলিটো বাকলি নাখায়, খাই জানো? আলু বাকলি খাই জানো? বাকলিটো আঁতৰাই দিলো, পাচলিও বাকলি আঁতৰাই দিলো, কিন্তু ৰাখি দিলো চেপাৰেটকে, সেইখিনি আমাৰ কাৰণে বৰ্জিত হল, হলে নাই? সেই পাচলি খিনি যদি আমি, আমাৰ ঘৰত যদি সৰু জীৱ জন্তু আছে, গৰু আছে, ছাগলী আছে, সিহঁতক যদি দি দিওঁ দানাত, খাব নে নাই? তাৰমানে আমি যিমানখিনি আনিছিলো পাচলি বজাৰৰ পৰা কিনি, নিজৰ খিনি খালো, নিজে খাব নোৱাৰা খিনি কোনে খালে? সম্পূৰ্ণ ব্যৱহাৰ হল নে নাই বস্তুটো? কিন্তু তাকে নকৰি কাৰোবাৰ ঘৰতটো একো নাথাকে, এইবিলাক থাকে জানো? নাথাকিলে সিহঁতি কি কৰে? পেলাই দিয়ে। সেইটো বৰ্জিত হৈ গল নাই? পেলোৱাৰ পিছত সেইটো মাটিয়ে বালিয়ে পৰিলে, তাৰপৰা প্ৰদূষণ সৃষ্টি হয়। এতিয়া সেই বস্তুটো আমি টাউনত দেখা পাম, চাইডত ক'ৰবাত ডাঙৰ ডাঙৰ গেলা পচা কিবা কিবি ধেৰ পৰি থাকে, থাকে নাথাকে? সেই বৰ্জিত দ্ৰব্যবিলাক ভালকে ব্যৱহাৰ কৰিব পৰা নাই। গতিকে সেইটো যাতে নহয়, এই বৰ্জিত দ্ৰব্যৰ পৰিমাণটো কেনেকে হ্ৰাস কৰিব পাৰি তাত গুৰুত্ব দিলে সম্পদ সংৰক্ষণ হ'ব। আৰু এই প্ৰক্ৰিয়াবিলাক সম্ভৱ হ'ব কেতিয়া? যেতিয়া জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ হ'ব। এইটো এটা পদ্ধতি। সম্পদৰ উৎপাদন ব্যৱহাৰ কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্ৰয়োজন। এই জ্ঞানখিনি মানুহক দিব লাগিব, মানুহৰ মাজত ইয়াক সচেতনতা গঢ়ি তুলিব লাগিব, মানুহক বুজাব পাৰিব লাগিব যে সম্পদ এনেই পালো বুলি অপব্যৱহাৰ নকৰি যিমানখিনি পাৰি সিমানটো ব্যৱহাৰ কৰিব লাগে, বাকীখিনি ৰাখিব লাগে, কাৰণ আমাৰ কাৰণে অপ্ৰয়োজনীয় হ'ব পাৰে, কিন্তু এই একেখিনি সম্পদ কাৰোবাৰ কাৰণে অতি জৰুৰী হ'ব পাৰে। ইয়াৰ কাৰণে সম্পদৰ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগে। আমি দেখা পাওঁ যে ঘৰত আমি যিমান খাব লাগে সিমানটোহে বনাব লাগে, আমি অত্যাধিক বনালে বহু বস্তু নষ্ট হয়। গতিকে আমি
যিখিনি পাৰিলো খালো, খাব নোৱাৰাখিনি যদি এক্সট্ৰাকে ভালকে থৈ দিওঁ, কাৰোবাক যদি দি দিওঁ বেলেগে খাব। একো নহলেও আমাৰ যদি ঘৰতে এনেকুৱা খোৱা বস্তু কুকুৰ মেকুৰী যিয়ে থাকক সিহঁতক দিলেও সিহঁতি খাব। এনেকুৱা ধৰণৰ কথা। জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ মানুহৰ মাজত কৰাব লাগিব, যে বস্তু অপব্যয় কৰিব নালাগে, যিখিনি ৰাহি হয় সেইখিনি বেলেগে যাতে ব্যৱহাৰ কৰিব পাৰে তাৰ সুব্যৱস্থা এটা কৰিব লাগে। আৰু এই সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ, সম্পদ এটা সংৰক্ষণ কৰিবলৈ হলে সাধাৰণভাৱে মানুহে কলে সম্পদ এটা সংৰক্ষণ নকৰিবও পাৰে, কিন্তু একেটা কামকে যেতিয়া আইনৰ যোগেদি মানুহক কোৱা হব, তেওঁলোক বাধ্য হব। তাৰ কাৰণে সঠিক আইন আনিব লাগিব সম্পদ সংৰক্ষণ কৰিবলৈ। এই আইনবিলাক কটকটীয়া হব লাগিব, সুনিশ্চিত হব লাগিব, তেতিয়াহে ই সঠিক ৰূপত সংৰক্ষণ হব। এতিয়া গছ গছনি কটাটো আমাৰ সোঁৱে বাৰে যতে যি আছে গছ আমি কাটি দিওঁ মন গলেই, কাৰণ তাত আইনৰ প্ৰয়োগ হোৱা নাই। কিন্তু যত এই আইনৰ প্ৰয়োগ হৈ আছে সংৰক্ষিত বনাঞ্চল বিলাক, তাত আমি যদি যিমান ডাঙৰে গছ নহওক, যিমান সৰুৱে হওক, এজোপা যদি কাটি দিওঁ বা এটা সৰু প্ৰাণী যদি মাৰি দিওঁ, আমাক আইনৰ আওতালৈ আনি বিচাৰ কৰি শাস্তি বিহাৰ কথা এই আইনত থাকিব। এনেকুৱা ধৰণৰ আমি এতিয়া কাজিৰঙাৰ জংঘলত গৈ যদি গছ এজোপা কাটি দিওঁ মন গলে, তেতিয়া আমাক আইনৰ আওতালৈ আনি ইয়াৰ শাস্তি দিব উচিত। বা তাত থকা এটা সাধাৰণ চৰাইও যদি মাৰি দিওঁ তাৰ বিচাৰ হৈ আমাৰ শাস্তি পাব পাৰিম। গতিকে এনেকুৱা ধৰণৰ যিকোনো সম্পদ, প্ৰাকৃতিক সম্পদেই হওক, মানৱ সম্পদেই হওক, মানৱ সৃষ্ট সম্পদেই হওক, তাক সংৰক্ষণ কৰিবলৈ এই আইনৰ উপযুক্ত কাৰ্যকৰীকৰণ সুনিশ্চিত হলে ইয়াৰ পৰা আমাৰ উপযোগিতা লাভ কৰাৰ পথ মুকলি হব। তাৰপিছত আছে সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন। কিছুমান সম্পদ আছে সেইবিলাক সংৰক্ষণ কৰিবলৈ হলে ভঁৰালৰ প্ৰয়োজন হয়, বহু দিনলৈ ৰাখিবলৈ। আৰু সেই সম্পদৰ ভঁৰাল বিলাক উপলব্ধ আছে নে নাই কোনো এটা স্থানত, সেইটো এটা নিশ্চিত হব লাগিব। কাৰণ সম্পদ ব্যৱহাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পৰ্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগিব। ইয়াৰ জৰিয়তে অপ্ৰয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু বিকল্প সম্পদৰ সন্ধানতো গুৰুত্ব বৃদ্ধি কৰিব পাৰি। এতিয়া আমাৰ ফল মূল ঘৰত লাগিছে, আমাৰ যিমান ফল মূল আছে সকলোবিলাকতো আমি খাব নোৱাৰো, একেদিনাইতো খাব নোৱাৰো, পাচলি চবটো খাব নোৱাৰো। গতিকে আমি যদি পাচলিখিনি বহু দিনলৈ সঞ্চিত কৰি ৰাখিব পাৰো, তাৰ কাৰণে ভঁৰালৰ প্ৰয়োজন হ'ব। ভঁৰাল মানে ধানৰ ভঁৰালৰ কথা কোৱা নাই, নষ্ট নোহোৱাকৈ ৰাখিব পাৰা। এতিয়া আমি যিবিলাক মাছ খাই আছো, চালানী মাছেই হওক, যি মাছ বেলেগ ৰাজ্যৰ পৰা আহে, কেতিয়াবাতো পেক কৰে সাগৰৰ মাছ, কিন্তু ইয়াত পাই যায়হি নে? ইয়াত পোৱাহিৰ পিছতো বহু দিনলৈ সঞ্চিত হৈ থাকে। কিহৰ কাৰণে? এই ভঁৰালৰ, কাৰণ তেহঁতক শীত তাপ নিয়ন্ত্ৰিত ভঁৰালত ৰাখে, বৰফ দি ৰাখে বা এটা নিৰ্দিষ্ট উষ্ণতাত ৰাখে। আৰু সেই ক্ষেত্ৰত যিকোনো সম্পদৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব পাৰে যে সম্পদটো সঠিকভাৱে মূল্যায়ন কৰি এক সঠিক ভঁৰালত সঞ্চয় কৰিব পৰা গৈছে নে নাই, যদি নাই পৰা তেনে ব্যৱস্থা কৰিব লাগিব। শেষত সম্পদৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ। সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান, জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰাটো অতি প্ৰয়োজন। ইয়াৰ দ্বাৰা কি হব? সম্পদৰ অযথা ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰি, বিকল্প সম্পদ উদ্ঘাটনতো দ্ৰুততা আনিব পাৰি। যিকোনো সম্পদ আমি যেতিয়া বৰ্তমানত ব্যৱহাৰ কৰি থাকিম, এই ব্যৱহাৰ কৰাৰ মুহূৰ্তত আমি এটা কথা নিশ্চিত হব পাৰিম যে সম্পদটো কিমান দিনলৈ আমাৰ হাতত থাকিব। যেতিয়া আমি দেখিম যে সম্পদটো ক্ৰমে কমি কমি আহি আছে, সেই মুহূৰ্ততে আমি সচেতন হম যে ইয়াৰ ব্যৱহাৰটো কমাব হ'ল, নহলে ভৱিষ্যতে আমাৰ এই সম্পদটোৰ অকাল হলে আমি অভাৱ অনুভৱ কৰিম। এতিয়া সাধাৰণতে গাঁও এখনত যদি এটা মানুহৰ ঘৰত ভঁৰাল আছে, ভঁৰালত কি থাকে? ধান থাকে।
যেতিয়া মানুহে খেতি বাতি কৰে চপাই তেতিয়াতো ভঁৰালটো ফুল হৈ থাকে, কিন্তু মাহে মাহে যেতিয়া ধান ভঁৰালৰ পৰা উলিয়াই থাকিব, খাই থাকিব, গোটেই 12 মাহৰ কাৰণে ধান যেতিয়া সোমাই থাকে ভঁৰালত, এটা সময়ত দেখিব যে ভঁৰালত ধান কমি আহিছে। এই মুহূৰ্তত মানুহটোৱে কি কৰিব লাগিব? খাবলৈ এৰি দিব নেকি? নিদিয়ে। ই এটা বিকল্প ব্যৱহাৰ কৰিব যে এই ভঁৰালৰ ধান এতিয়া কমকে ব্যৱহাৰ কৰিব, তাৰ ঠাইত প্ৰয়োজন হলে বেলেগ খাদ্য খাব, বা আটা আনি ৰুটি খাব পাৰে, বা কিনা চাউল আনি খাব পাৰে 2 মাহমান, বা বিনামূলীয়া যদি চাউল পাইছে সেইখিনি ব্যৱহাৰ কৰিব পাৰে। এনেকুৱা ধৰণৰ বিকল্প এটা চিন্তা কৰিব। কেতিয়া? যেতিয়া তেওঁ দেখিব ভৱিষ্যত এই সম্পদ তেওঁৰ কাৰণে কিমান হাতত মজুত আছে। গতিকে এই ধৰণে সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজনেও আমাক সম্পদ এটা সংৰক্ষণ কৰাত অৰিহণা যোগায়। গতিকে আমি যিকেইটা পদ্ধতি আলোচনা কৰিলো, এই গোটেই পদ্ধতি কেইটা অতি জৰুৰী। আৰু পৰীক্ষাত অহা প্ৰশ্নটোৱে হ'ল যে সম্পদ সংৰক্ষণ মানে কি? 3টা প্ৰশ্ন আছে ইয়াত। সম্পদ সংৰক্ষণ মানে কি লিখা, সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, আৰু শেষত সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰা। এইকেইটা প্ৰশ্ন আছে। গতিকে এই গোটেইকেইটা প্ৰশ্ন সকলোৱে জানিবই লাগিব।